সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আজি হৈছে জুনৰ 2 তাৰিখ আৰু আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। অৰুণোদয় আঁচনি, PM কিষাণ, চৰকাৰী ঘৰ, আত্মনিৰ্ভৰশীল আঁচনি, উচ্ছেদ, তো এই সকলোখিনি কথা তো কি আছে খবৰসমূহ আপোনালোকে শেষলৈকে চাই আপোনালোকে লিখিব কমেণ্টত। প্ৰথমটো খবৰ যদি আমি চাওঁ, এতিয়া নলবাৰীত যিটো ঘটনা সংঘটিত হৈ গ'ল, নলবাৰীত হোৱা ঘটনাটোৰ পাছত বা নলবাৰীত যিটো ঘটনা হৈ থকাৰ সময়ত যি যেনেদৰে এতিয়া প্ৰত্যেকে দোষীয়ে যিটো শাস্তি পাবলৈ সেইখিনি কৈ আছিলে, অৱশেষত সেইটো আপোনালোকে গম পালে। সেইখিনি এনকাউণ্টাৰ কৰা হ'ল, আৰক্ষীয়ে লৈ গৈছিলে তেওঁক, দোষীক লৈ যাওঁতে সেইখিনি পলাব চেষ্টা কৰোঁতে সেইখিনি কি ঘটনা হ'ল আপোনালোকে গম পালে। এতিয়া কথাটো হ'ল কি, ইয়াৰ পিছতে এই যে মিয়া বা এই যি সংঘটিত এনেকুৱা কাণ্ডবিলাক বহুত বেছি কৰে, তো এতিয়া মিয়াক পিটি পিটি অসমৰ পৰা খেদিব লাগে, এইদৰে মন্তব্য কৰিছে চিতু বৰা ডাঙৰীয়াই। চিতু বৰা ডাঙৰীয়াই কৈছে যে কোনো ধৰণৰ এওঁলোকে মানুহ চিনি নাপায়, ইহঁতি মানুহ চিনি নাপায় কাকো, আৰু কি কি কাৰ্যৰ লগত জড়িত হৈ থাকে, আৰু আমি বিশেষকৈ দেখি আহিছোঁ। মুঠৰ ওপৰত এতিয়া সিহঁতক পিটি পিটি অসমৰ পৰা খেদি পঠাব লাগে, চিধা কথা, এইদৰে মন্তব্য কৰিছে চিতু বৰা ডাঙৰীয়াই। আৰু জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে এই যি আমাৰ নলবাৰীত যিটো ঘটনা হৈ গ'ল, তো ইয়াক লৈ আমি কঠোৰ হ'বই লাগিব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে খবৰবিলাক কেনেকুৱা ধৰণৰ হৈছে। আৰু এতিয়া তেওঁ জনাইছে যে যিটো অঞ্চলত হ'ল আৰু সেই অঞ্চলটোৰ ওচৰে পাঁজৰে যিসমূহ অলপমান ধৰি লওক কোনোবা এনেকুৱা ধৰণৰ মিয়া লোক যদি আছে বা এইখিনি ক্ষেত্ৰত আমি চোৱা হ'ব। যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি কোনোবা অবৈধভাৱে মিয়া 1 ইঞ্চি মাটিও দখল কৰি আছে, তেনেহ'লে সেইখিনি উচ্ছেদ কৰি দিয়া হ'ব। আৰু এই বিষয়খিনিক লৈ তো গোটেই চাৰিওফালৰ দিশটো চোৱা হ'ব, জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে। আৰু আমাৰ বাবে বহুত বেছি এটা বেয়া খবৰ। তো আমি যদি এনেদৰে সুৰক্ষা নাপাওঁ, আমি তো সঁচাকৈ বহুত এটা দুখৰ বিষয়। তো এইখিনি ক্ষেত্ৰত জনাইছে জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই, আমি আগন্তুক সময়ত এইখিনি চোৱা হ'ব আৰু আমি কঠোৰ হ'ম, এইদৰে মন্তব্য কৰিছে। এতিয়া শৃংখল চলিহা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে মিয়াই আমাৰ ল'ৰা মাৰি শেষ কৰিছে। তো আমি যদি চাওঁ তেনেহ'লে আজি এটা খবৰ, কাইলৈ এটা খবৰ, আকৌ ঘটনাৰ ওপৰত ঘটনা, তো এইবিলাক সঘনাই হ'বলৈ ধৰিছে। আৰু ইয়াৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে। এই যে এনেকুৱা ধৰণৰ কাৰ্য কৰিবলৈ পাইছে, কিয় কাৰ্য এনেকুৱা ধৰণৰ কৰিবলৈ পাইছে, এইখিনি ক্ষেত্ৰত প্ৰশাসনে দৃষ্টি ৰখাটো জৰুৰী বুলি এনেদৰে মন্তব্য কৰিছে। মুঠৰ ওপৰত এতিয়া আমাৰ ল'ৰাবিলাকক মাৰি শেষ কৰি দিছে, এই এনেকুৱা ধৰণৰবিলাকক বহুত বেছি শাস্তিৰ প্ৰয়োজন আছে, এনেদৰে মন্তব্য জনাইছে শৃংখল চলিহা ডাঙৰীয়া। আৰু আগন্তুক সময়ত যদি এইবিলাক কাণ্ডক ৰোধ কৰিব নোৱাৰে বা এই এনেকুৱা ধৰণৰ যদি কামবিলাক বহুত বেছি হ'বলৈ হয়, তেনেহ'লে আমি কিন্তু ৰৈ নাথাকোঁ, এনেদৰে মন্তব্য কৰা দেখা গৈছে। তো এইবিলাক সঁচাকৈ এনেধৰণৰ যিবিলাক কামত এই লোকসকল যিসকল একগোট হৈ পিনি এনেকুৱা কামবিলাক কৰে, দোষীয়ে কঠোৰ শাস্তি পাব লাগে। প্ৰকৃততে নলবাৰীত যিটো ঘটনা হ'ল, সঁচাকৈ অতি হৃদয় বিদাৰক ঘটনা। নেক্সট খবৰ যদি চাওঁ, অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত এতিয়া বহুতে বুধভাগে কৈ আছে অৰুণোদয় আঁচনি কি হ'ব কি নহ'ব, দিব নিদিব অহা 10 তাৰিখে। এতিয়া আপোনালোকে গম পায় অহা 5 তাৰিখলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণ আছে, আৰু সম্প্ৰসাৰণৰ পাছত কি কেনেদৰে সেইখিনি কয় আগন্তুক সময়ত গম পোৱা যাব। যিহেতু এতিয়া আপোনালোকে যদি চায় তেনেহ'লে দাইল, চেনি, নিমখ এইখিনি এতিয়া ইতিমধ্যে বন্ধ হৈ গৈছে। ৰেচন কাৰ্ড যিসকলৰ আছে চৰকাৰী চাউল পায়। কেলৈ বন্ধ হৈ গৈছে যে সেইখিনি বাজেটত সেইখিনি সকলোখিনি কোনো সময়লৈকে এতিয়া ধৰা নাছিল। আগন্তুক যেতিয়া বাজেট আহিব সেইখিনি তেতিয়াহে তেওঁলোকক ধৰি কেতিয়া কিমান কেনেদৰে দিব পাৰি সকলোখিনি মিঠাতেল দিয়া কথা আছে, বা কি কেনেদৰে কৰে আগন্তুক সময়ত গম পোৱা যাব। আৰু সেই অনুসৰিয়ে এতিয়া অৰুণোদয় বিষয়টোৰ ওপৰতো কৈ আছে যে আগন্তুক এতিয়া 10 তাৰিখে এতিয়া যি পাব নাপাব এইখিনি বহুতে বহুতভাগে কৈ আছে, পাম নাপাম কি হ'ব, এতিয়া বহুতে বহুতভাগে এইখিনি কৈ আছে। যদিও এটা কথা কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্বাচনৰ প্ৰাক্ক্ষণত কৈছিলে যে অৰুণোদয় আঁচনি কেতিয়াও বন্ধ নহয়, পাই থাকিব। কিন্তু যদিও হঠাতে এই অহা 10 তাৰিখে দিয়াটো বন্ধ হয়, কিন্তু আগন্তুক সময়ত যে আপোনালোকে পাব সেইটো নিশ্চিত থাকক। কিন্তু কথাটো হ'ল কি, এতিয়া আগন্তুক বাজেটত কি কেনেদৰে কৰে সেইটোহে এটা উল্লেখনীয় বিষয় হৈ পৰিব। আৰু এতিয়া অহা 5 তাৰিখে মন্ত্ৰীসভা সম্প্ৰসাৰণ হ'ব। মন্ত্ৰীসভা কোনে মন্ত্ৰিত্ব লাভ কৰিব, কি হ'ব কি নহ'ব, সকলোখিনি এতিয়া
চিন্তা চৰ্চা হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া নতুন দিল্লীত আছে, এই বিষয়ে সকলো আলোচনা হৈ গৈছে ইতিমধ্যে। তো দেখা যাব আগন্তুক সময়ত কি কেনেদৰে এই বিষয়ত আলোচনা কৰা হয়। নেক্সট খবৰ হৈছে নতুন মন্ত্ৰীসভাত কোন থাকে সেইটো 5 তাৰিখেহে পাম। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক যিহেতু প্ৰশ্ন কৰা হৈছিলে, সোধা গৈছিলে যে মন্ত্ৰীসভাত আপোনাৰ নামটো থকা সম্ভাৱনা আছেনে। তো এই ক্ষেত্ৰত মই বিশেষ একো ক'ব লগা নাই, মই সেইখিনি গম নাপাম, কাৰণ দলীয় সেইখিনি গম পাব, দলে কেনেদৰে কাক দিয়ে, আৰু এইখিনিক লৈ মোৰ বহুত বেছি খবৰ ৰখা নাই। এটা কথাই যে অহা আমি 5 তাৰিখে সকলোৱে গম পাম কি হয়, আমি সকলোৱে দেখিম। নতুন খবৰ যদি আমি চাওঁ তেনেহ'লে PM কিষাণৰ আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰা নাই আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে নিজৰ যিটো আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছ যদি আপোনালোকে চেক কৰা নাই তেনেহ'লে অতি সোনকালে আপোনালোকে চেক কৰি লওক। যদি আপোনালোকৰ তাত কোনোবা ধৰণে KYC, লাইন চিটিং, আধাৰ বেংক চিটিং, একাউণ্ট ষ্টেটাছ এইসমূহ আপোনালোকৰ খেলিমেলি হৈ আছে, আগন্তুক যি 23 নম্বৰ কিস্তি দিবলৈ গৈ আছে, তেনেহ'লে আপোনালোকে 23 নম্বৰ কিস্তি পোৱাত বহুতখিনি অসুবিধা হ'ব। সেইবাবে অতি সোনকালে আপোনালোকে এইকেইটা ঠিক কৰি লওক আৰু লগতে আপোনালোকে কৃষক পঞ্জীয়ন কৰি লওক, তেতিয়াহে আপোনালোকে কৃষকৰ যিসমূহ সা সুবিধা আছে সকলোখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে চৰকাৰী ঘৰৰ বাবে যদি আপোনালোকে জিঅ'টেক কৰিছিলে তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ। ভাল খবৰ কি যে হয়, আপোনালোকে চৰকাৰী ঘৰ যদি আবেদন কৰাৰ পিছত আপোনালোকৰ পাছত নাম আহিলে, নাম অহাৰ পিছত যদি আপোনালোকৰ ভেৰিফিকেশ্যন হ'ল, তেনেহ'লে আপোনালোকে আগন্তুক সময়ত চৰকাৰী ঘৰ পাবলৈ গৈ আছে। যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অতি কমেও 15 লাখ পৰিয়ালক এই চৰকাৰী ঘৰৰ জৰিয়তে আঁচনি, এই যি PMY আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব। এতিয়া অতি সোনকালে আপোনালোকে চৰকাৰী ঘৰ যিসকলে আপোনালোকে আবেদন কৰিছিলে আৰু আবেদন কৰাৰ পিছত যাৰ নাম আহিলে, আপোনালোকে সকলোখিনি নিজৰ একাউণ্ট ঠিক ঠাক কৰি লওক, কাৰণ কেলৈ আপোনালোকৰ একাউণ্টত সেইখিনি টকা সোমাব আৰু এতিয়া অতি সোনকালে আপোনালোকে সেইখিনি দিয়াৰ সম্ভাৱনা আছে। নেক্সটটো খবৰ হৈছে আত্মনিৰ্ভৰশীল অসম। আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলক যি 2 লাখকৈ টকা দিয়াৰ সেইখিনি যুঁজা আপোনালোকে ইতিমধ্যে গমেই পাইছে যে যোৱা সময়ছোৱাত কেনেদৰে কোনসকলে পালে, আৰু এতিয়া আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে প্ৰায় 10 লাখ যুৱক যুৱতীক সাঙুৰি লোৱাৰ কথা কৈছে, আৰু তাৰ বাবে ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যনৰ সেইখিনি কাম কাজ আগবাঢ়িবলৈ গৈ আছে। তো আপোনালোকে অতি সোনকালে এইসমূহ নথিপত্ৰ যি য'ত যেনেদৰে লাগে সকলোখিনি আপোনালোকে কি কৰক, এতিয়া যুগুত কৰি থওক, নহ'লে আপোনালোকৰ সময়ত বহুতখিনি অসুবিধা হ'ব পাৰে। অতি সোনকালে এইখিনি ওলাব, আৰু যাৰ জৰিয়তে এই যুৱক যুৱতীসকল যাতে নিজে স্বাৱলম্বী হ'ব পাৰে, আত্মনিৰ্ভৰশীল হ'ব পাৰে, এই বাবে আঁচনিখন ৰূপায়ণ কৰা হ'ব। নেক্সটটো খবৰ যদি আমি চাওঁ, আমিনগাঁৱৰ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ 2 কিশোৰীৰ হলি সমাধি। তেতিয়া আমি এইবিলাক অলপমান ঘৰৰ যিসকল পৰিয়াল থাকে, পৰিয়ালৰ লোকসকল অলপমান সাৱধান হ'ব লাগে। আৰু এতিয়া পানী হোৱাৰ সময়ত বিশেষকৈ অলপমান ঘৰত দূৰত নৈ হওক বা তেনেদৰে জান হওক, তাত সাঁতুৰিবলৈ যাবলৈ দিব নালাগে। আৰু এতিয়া দেখা গ'ল আমিনগাঁৱত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ 2 কিশোৰৰ হলি সমাধি। তো এইবিলাক বহুত বেছি সঘনাই হৈ থকা দেখা যায়, আমি সাৱধান হ'ব লাগিব। আজি 2 জুনৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি চেনেলটোলৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।